নমস্কাৰ বন্ধু বান্ধৱীসকল আজি হৈ যোৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এক্সামৰ এনসাৰ কি লৈ আহিছোঁ মেমৰি বেসড যিমানখিনি মনত আছে তাৰ ওপৰত ভিত্তি কৰি লৈ আহিছোঁ গতিকে ভিডিঅ'টো চাব আৰু আপোনালোকে কিমানটা শুদ্ধ উত্তৰ দিলে বা শুদ্ধ কৰি থৈ আহিছে পৰীক্ষাত হেতু আপোনালোকে গম পাব আৰু শেষত আপুনি কিমানটা শুদ্ধ কৰিলে এটো কমেন্ট কৰি জনাব তো এটা প্ৰশ্ন আহিছিলে হু ইজ দা ফাউণ্ডাৰ অফ এআই এআইৰ ফাউণ্ডাৰ কোন আছিল হেতু সুধিছিলে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব জন মেককাৰ্থি আছিলে এআইৰ ফাউণ্ডাৰ আৰু এটা প্ৰশ্ন আহিছিলে হু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড অন হিজ অৰ্ক মৃত্যুঞ্জয়ৰ কাৰণে কোনে জ্ঞানপীঠ বঁটা পাইছিলে এটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হোৱাৰ ডিড গৌতম বুদ্ধ ডাইট মই বেছি সময় নলওঁ খালি প্ৰশ্নটো কৈ যাম আৰু উত্তৰটো কৈ যাম আপোনালোকে চাইহে আছে বেছি সময় মই নষ্ট নকৰোঁ হোৱাৰ ডিড গৌতম বুদ্ধ ডাইট এটো হ'ব কুশীনগৰ গৌতম বুদ্ধ কুশীনগৰত ডাইট হৈছিলে তেওঁ মৃত্যুবৰণ কৰিছিল RTE came into force in the year এটো হ'ব 1st April 2010 right to education 1 এপ্ৰিল 2010 চনত আহিছিল আৰু এটা প্ৰশ্ন আহিছিলে প্ৰশ্নখন খেলিমেলি হ'ব পাৰে কিন্তু যিমানখিনি মনত আছে তাৰ ওপৰত বেছিস কৰি বনোৱা হৈছে ইনিচিয়েটিভ বাই RMSA ফৰ গাৰ্লছ এডুকেশ্যন এটো হ'ব কস্তুৰবা গান্ধী বালিকা বিদ্যালয় KGVB নহয় KGVB এটো হ'ব কাৰেক্ট আনসাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু এটা প্ৰশ্ন আহিছিলে ডু অৰ ডাই শ্লোগানটো কোনটো মোমেন্টত দিয়া হৈছিল হেতু হ'ব কুইট ইণ্ডিয়া মুভমেন্ট মহাত্মা গান্ধীয়ে দিছিলে কুইট ইণ্ডিয়া মুভমেন্টত 1942 আৰু এটা প্ৰশ্ন আহিছিলে 1648 চনৰ 1648 ইজ এছ'চিয়েটেড উইথ হেতু হ'ব ট্ৰিটি অফ ৱেষ্টফেলিয়া লগত জড়িত 1648 বেছি সময় নষ্ট নকৰোঁ খালি কোৱেশ্চনটো কম আৰু এনসাৰটো কৈ যাম আপোনালোকে চাই যাব মিলাই যাব ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ফাৰ্ষ্ট ইমাৰ্জ ইন ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কোড হৈছিলে প্ৰথমত এটো আহিছিলে তো এটো হ'ব ইংলেণ্ড গ্ৰেট ব্ৰিটেন ইংলেণ্ডত হৈছিলে নেক্সট আৰু এটা প্ৰশ্ন আহিছিলে ৰুছা RUSA ডেট RUSA কিমান তাৰিখে হৈছিলে এটো সুধিছিলে তো 2013 হ'ব আৰু ইয়াৰ ফুল ফৰ্মটো আছিলে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এটো আছিলে ফুল ফৰ্মটো আৰু কেতিয়া লঞ্চ হৈছিলে 2013 চনত এই ডেটটো সুধিছিল আৰু এটা প্ৰশ্ন আহিছিলে ময়ংক চক্ৰৱৰ্তী ৱাজ ফ্ৰম আসাম তো ময়ংক চক্ৰৱৰ্তী চেছ খেলে এটো ডিএলএড পৰীক্ষাটো আহিছিলে বিএডটো আহিছে চেছ গ্ৰ্যান্ড মাষ্টাৰ হয় তেওঁ অসমৰ আছিলে গায়ত্ৰী মন্ত্ৰ ইজ ফ্ৰম হুইচ বেদ গায়ত্ৰী মন্ত্ৰ কোনটো বেদৰ পৰা লোৱা হৈছিল এটো হ'ব ঋগবেদ গায়ত্ৰী মন্ত্ৰ ঋগবেদৰ পৰা লোৱা হৈছিল আৰু এটা প্ৰশ্ন দিছিলে অসম হিষ্ট্ৰীৰ পৰা যে চাইটা ডাইনেষ্টি দিছিলে আৰু এটো আমাক এৰেঞ্জ কৰিব দিছিলে পালা শালস্তম্ভ আহোম বৰ্মন তো এটো সিকোয়েন্সটো এনেকুৱা হ'ব বৰ্মন পিছত শালস্তম্ভ পিছত পাল শেষত হ'ব আহোম বৰ্মন শালস্তম্ভ পাল আৰু আহোম এটো হ'ব সিকোয়েন্সটো শুদ্ধ উত্তৰটো তাৰপিছত আৰু এটা প্ৰশ্ন দিছিলে কিউলেক্স মস্কিটো কজ জাপানিজ ডিজিজ তো এটো কি হ'ব জাপানিজ এনকেফেলাইটিছ নহয় এনসিফেলাইটিছ জাপানিজ এনটিফেলাইটিছ এটো কাৰেন্ট এফেয়াৰ্সৰ প্ৰশ্ন আছিলে তো এটো উত্তৰ এটো হ'ব নেক্সট প্ৰশ্ন হুইচ অফ দা ফলোইং ইজ দা লেষ্ট কনসাৰ্ন এবাউট টিচাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি টু হ'ব কাৰেক্ট আনসাৰ ৰেসপেক্ট ফ্ৰম স্কুল মেনেজমেন্ট ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব নেক্সট আৰু এটা প্ৰশ্ন আহিছিলে আন্ডাৰ দা RTA Act what percentage of seat are reserved for the EWS and disadvantaged group তেটো হ'ব 25% seat reserve আছে নেক্সট আৰু এটা প্ৰশ্ন আহিছিলে which of the following happened during COVID-19 তলৰ কোনটো COVID-19 ৰ সময়ত ঘটিছিল এনেকুৱা এটা প্ৰশ্ন আহিছিলে তো ইয়াৰ কাৰেক্ট আনসাৰ বি হ'ব access to digital divide তো এটো বি টু কাৰেক্ট আনসাৰ হৈ যাব নেক্সট আৰু এটা প্ৰশ্ন দিছিল purpose of ABCID পারপাসটো কি হয় তো ইয়াৰ কারেক্ট আনসার হ'ব টু ডিজিটালি স্টোর একাডেমিক ক্রেডিটস আর্ন বাই স্টুডেন্ট এটা হ'ব ইয়াৰ কারেক্ট আনসার আৰু এটা আছিল এ টিচাৰ শুড বি ফাদাৰ ফ্ৰেণ্ড লিডাৰ এটো ফ্ৰেণ্ড নহয় এটো হ'ব লিডাৰ হ'ব শুদ্ধ উত্তৰ ইয়াত ভুলকে আহি গ'ল এটো লিডাৰ কারেক্ট আনসার হ'ব নেক্সট প্ৰশ্ন আৰু এটা দিছিলে হাইড্ৰোজেন হিট ইজ produced from nuclear energy project is started in which country এটো হ'ব ইন্ডিয়া এটা আমাৰ ইন্ডিয়া কারেক্ট আনসার হৈ যাব বেলেগ অপচন আছিল কিন্তু ইন্ডিয়াটো সঠিক উত্তৰ হ'ব আৰু এটা প্ৰশ্ন দিছিলে এটো কোন কম্বাইন কে দিছিলে হু গট দা নোবেল প্ৰাইজ ইন ফিজিক্স 2025 তো এটো কম্বাইনত আছিলে মই জন ক্লাৰ্কে বুলিয়ে দিছো তো জন ক্লাৰ্কে থকা অপচনটো কারেক্ট হ'ব তাৰ পিছত একেটাৰ মিনিং লিখিব দিছিলে হোৱাইট এলিফেন্ট ইয়াৰ মিনিংটো হৈছে এ কষ্টলি বাট ইউজলেছ পজেশন হোৱাইট এলিফেন্টৰ মিনিংটো হৈছে এটো এ কষ্টলি বাট ইউজলেছ পজেশন আৰু এটা দিছিলে দা ৰেড লেটাৰ ডে মিনিং লিখিব দিছিলে এটো আছিলে এ মেমোৰেবল ডে
ৰেড লেটাৰ ডেৰ মিনিংটো হ'ব মেম'ৰেবল ডে মেম'ৰেবল ডে এইটো শুদ্ধ উত্তৰ হ'ব আৰু এটা দিছিলে য়েল্ল' নিউজ পেপাৰ মিনিংটো হ'ব চেনচেশ্যনেল নিউজ পেপাৰ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আৰু এটা দিছিলে টু পুট আপ ইয়াৰ মিনিং লিখিব দিছিলে এইটো হ'ব প্ৰভাইড একমডেশ্যন হ'ব ইয়াৰ মিনিংটো আৰু কেইটামান চিনোনিম দিছিলে যেনেকৈ ভিজিলেণ্টৰ হ'ব ৱাটচফুল আৰু পেঞ্চিভ হ'ব থটফুল তো এই 25টা প্ৰশ্ন লৈ আহিছোঁ যিমানখিনি মনত আছিলে ইয়াৰ ছেকেণ্ড পাৰ্ট আহিব তো আপোনালোকে 25টাৰ পৰা আপোনালোকৰ কেইটা শুদ্ধ হৈছে এইটো কমেণ্ট কৰি জনাব আৰু নেক্সট পাৰ্টৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক মই নেক্সট পাৰ্টটো যিমান পাৰোঁ সোনকালে PDF বনাই থকা হৈছে মই নেক্সট ভিডিঅ' লৈ আহিম আজিৰ কাৰণে ইমানখিনি আছিলে ধন্যবাদ